জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছিলোঁ মই বাইক লৈ পেলাই ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ বুলি, আৰু আহোঁতে এই দলঙৰ ইয়াতে বগীবিলত উঠিলোঁ। এতিয়া দেখি পেলাই ইয়াতে চালোঁ কাঞ্চনজংঘাত একদম পূৰা পানী শুকাই অৱস্থাই নাই। সেইটো কাৰণে বোলো আপোনালোকক দেখুৱাই দিওঁ। চাওকচোন এতিয়া কাঞ্চনজংঘাৰ কি ধুনীয়াকৈ মানে ড্ৰাই এৰিয়াত আপোনাৰ আগতেতো আছিলে আপোনাৰ কি বুলি কয় জাহাজখনত ঘূৰিব পাৰিছিলোঁ কাঞ্চনজংঘাত, কিন্তু এতিয়া কাঞ্চনজংঘাত জাহাজত ঘূৰিবলৈ নাপাওঁ আমি। এতিয়া তাত ধুনীয়াকৈ কেম্প চেম্প বনাই তম্বু চম্বু তৰি দিছে, তাতে ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰিব পাৰি। আৰু তাত ইয়াতে মানুহ ফুৰিবলৈ আহে, মানুহ আছে যথেষ্টখিনি মানুহ আছে, মই দেখিছোঁ বাৰু। মই আপোনালোকক দেখুৱাই আছোঁ চাওকচোন। এইখন হৈছে আমাৰ কাঞ্চনজংঘা, এইখন জাহাজখন দেখিছেনে? এতিয়া আন্ধাৰো হ'ল, পানী কিমান অকণমান আছেগৈ আৰু। তাৰপিছত এইপিনে আগলৈ এইবোৰ তম্বু চম্বু তৰি দিছে ধুনীয়াকৈ, ইয়াতে মানুহে পাৰ্টি চাৰ্টি কৰে। চাওকচোন ব্ৰহ্মপুত্ৰখন শুকাই কেনেকুৱা অৱস্থা নাইকিয়া হৈ গ'লগৈ। এইখন আমাৰ ব্ৰহ্মপুত্ৰ, পানীয়ে নাইকিয়া। এতিয়া ধেমাজিৰ চাইডে সিটো মাথাত পানী আছেগৈ বাৰু, মই দেখুৱামগৈ আপোনালোকক লাষ্ট মাথাটোত গৈ পালেগৈ। চাওকচোন আৰু এইখন আছে ৰাতি সন্ধিয়াৰ বগীবিল দলংখন। মই আগত গৈ থাকিম আৰু আপোনালোকক দেখুৱাই থাকিম বাৰু। বগীবিল দলং ৰাতি ক'ৰবাত মই প্ৰথম ভিডিঅ' বনাইছিলোঁ বগীবিল ব্ৰিজৰ ওপৰতে, আৰু তেতিয়া আছিলে পানী আৰু এতিয়া একেবাৰে শুকান এৰিয়া বগীবিল। জেগাখিনিয়ে শুকাই গ'লগৈ। এই আমাৰ 4 কিলোমিটাৰ বগীবিল দলংখনত এই 200 মিটাৰমান জেগাত নদী পানী বৈ আছে, দেখিছেনে? আৰু বাকী এইটো ফালে আপোনাৰ গোটেইখন শুকান এৰিয়া, মাজে মাজে বৈ আছে যদিও এইবোৰ মানে না নাও চলিব না কিবা চলিব। সেইপিনে তাত লাইট জ্বলি থকাখিনি এইখিনি আছে কাঞ্চনজংঘা। এইখনেই আমাৰ বগীবিল দলং, বগীবিলত ব্ৰহ্মপুত্ৰ। আৰু তাৰ মাজতে এইপিনে শুকান। এবাৰ ব্ৰহ্মপুত্ৰ একদম বহুত বেছি শুকাই গ'লগৈ। এইখন চাওকচোন 4 কিলোমিটাৰ বগীবিল ব্ৰহ্মপুত্ৰ নদীখন, মাত্ৰ 200 মিটাৰমান আছে। এইয়া ইমানখিনি, আৰু তাৰ মাজত যিখিনি দেখিছে পানী, এইখিনি হৈছে একদম শুকান নদী। এই আগৰ পৰা কানেক্ট হৈছে, আকৌ ইয়াত নাই। এইখনেই আমাৰ ব্ৰহ্মপুত্ৰ নদী, একদম শুকাই অৱস্থা নাই।